অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। হয় বন্ধু বান্ধৱীসকল, নিতুমণি শইকীয়াৰ এইমাত্ৰ আহিছে এটি অতি ডাঙৰ ভাল খবৰ। এই ভাল খবৰটো পাই তেখেতৰ অনুৰাগীসকল খুবেই আনন্দিত হৈছে আৰু তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। লগতে তেখেতৰ মাতৃ খুবেই আনন্দিত হৈছে। অসমৰ সংবাদ জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সত্য আৰু নিষ্ঠাৰে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যোৱা এজন মহান ব্যক্তি, যিয়ে নিজা কৰ্মৰে এটি সুন্দৰ আত্মপৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। পিছে নিতুমণি শইকীয়াৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। সদৌ অসম সাংবাদিক সন্থাৰ সাংবাদিকতাৰ বঁটা ঘোষণা। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ প্ৰয়াত সাংবাদিক ৰাধিকা মোহন ভাগৱতী সোঁৱৰণি বঁটা আগবঢ়োৱা হয়। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল। 9 মাৰ্চত বঙাইগাঁৱৰ অভয়াপুৰীত প্ৰদান কৰা হ'ব এই বঁটা। আমাৰ চেনেলৰ তৰফৰ পৰা সাংবাদিকজনলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। তেওঁ আৰু আগুৱাই যাওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।